হয় আজি চন্দ্ৰাৱলী নিশা আৰু সমগ্ৰ ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে যে ৰাসময় পৰিৱেশ আৰু বিশ্বনাথ চাৰিআলিৰ বৃহত্তৰ লেহুগাঁও ৰাসত আজি ৰাধাৰ চৰিত্ৰত অভিনয় কৰিছে কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলীনা ডেকাই আৰু আচলতে দেখিবলৈ পোৱা গৈছে যে শ্ৰীকৃষ্ণক বিচাৰি এতিয়া বাউলী হৈ পৰিছে ৰাধা ৰূপী দীপলীনা ডেকা আৰু এই মুহূৰ্তত দীপলীনা ডেকা মোৰ লগত উপস্থিত আছে আচলতে শ্ৰীকৃষ্ণক বিচাৰি বাউলী হৈ পৰিছে আজি দীপলীনা ডেকা অৰ্থাৎ ৰাধা দীপলীনা ডেকা কি ক'ব এই মুহূৰ্তত খুবেই ভাল লাগিছে বৃহত্তৰ লেহুগাঁও শ্ৰীকৃষ্ণৰ ৰাসত অংশগ্ৰহণ কৰিবলৈ পাই আচলতে খুব আনন্দিত হৈছোঁ আৰু এতিয়া চাৰিওদিশে আচলতে খুব উখল মাখল পৰিৱেশ ইয়াতে খুব ধুনীয়াকৈ বৃন্দাবনখন তৈয়াৰ কৰিছে বনাইছে আৰু আজি আচলতে কিছু সময়ৰ কাৰণে বৃন্দাবনখনত মুগ্ধ হৈ গৈছিলোঁ শ্ৰীকৃষ্ণৰ সৈতে খুবেই ভাল লাগিছে আপুনি নিশ্চয় অথনি কৈছে যে এইখন ৰাসৰ বিষয়ে আপুনি শুনি আহিছিল আৰু আজি অভিনয় কৰিবলৈ আহিছে কেনেকুৱা অনুভৱ কেনেকুৱা পাইছে খুবেই ভাল আৰু মোৰ আৰম্ভণি আচলতে বিশ্বনাথ চাৰিআলিতে হৈছিলে 3 বছৰমান আগত আৰু বিশ্বনাথ চাৰিআলিৰ ৰাসৰ আচলতে অকণমান বেলেগ অকণমান সুকীয়া হয় খুব ৰঙীন খুব সতেজ আৰু খুব ভাল লাগে ইয়াত আহি কাৰণ মানুহবিলাক খুব ইয়াত ফূৰ্তি বাজ আচলতে খুব কালাৰফুল খুব ৰঙীন ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই আচলতে খুব ভাগ্যৰ কথা আৰু খুব ভাল লাগিছে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আৰু ৰাইজেও খুব সঁহাৰি জনাইছে আপোনাৰ এখন ছবি ইতিমধ্যে ৰিলিজ হৈছে আপুনি আহ্বান জনাইছে সকলোকে চাবলৈ আমি গম পাইছোঁ কেনেকুৱা হৈছে দৰ্শকৰ কেনেধৰণৰ সমাদৰ পাইছে দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি পাইছোঁ আৰু বৰ্তমান 2 দিন হৈছে মুক্তি পোৱাৰ মুক্তি 2 দিনতেই আচলতে আমি অসমৰ চাৰিওফালৰ পৰা ইমান ভাল ভাল ৰিভিউজ পাইছোঁ আৰু এইখন চিনেমা মোৰ দ্বিতীয়খন চিনেমা সকলোৱে অভিনয়ৰ কথা কৈছে ভাল লাগিছে আৰু চাৰিওফালৰ পৰা খুব ভাল পজিটিভ ফিডবেক পাইছোঁ দৰ্শকে এতিয়াও চাই আছে এতিয়াও আচলতে মই যদিও বিশ্বনাথ চাৰিআলিত আছোঁ মই বিভিন্ন হলত ঘূৰি আছোঁ সিদিনাখন মই বিহপুৰীয়ালৈ গ'লোঁ তাৰপাছত নাৰায়ণপুৰলৈ গ'লোঁ তেনেকৈ মই বিভিন্ন ঠাই ছবিগৃহলৈ গৈ আছোঁ আৰু দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ আপোনালোকেও আমাক সহায় কৰিব বুলি মই আশা কৰিছোঁ আপুনি ৰাসক কেন্দ্ৰ কৰি আপুনি অসমৰ বিভিন্ন ঠাইলৈ গৈ আছে ৰাসৰ অভিনয়ৰ বাবে দৰ্শকসকলে লগ পাই কেনেকুৱা বুলি কৈছে বা কি গম পাইছে মই বহুত বেছি নকৰোঁ মই আচলতে ৰাইজে বহুত বিচাৰে কাৰণে 2-3খন ৰাখোঁ এইবাৰ মই লখিমপুৰত ৰাখিছোঁ আৰু বিশ্বনাথ চাৰিআলিত আছে বাকী ৰাধা এখনেই ৰাখিছোঁ বাকী কেইখন দৈৱকী ভাৱত অভিনয় কৰিম যথেষ্ট ভাল লাগে আৰু ৰাসত অভিনয় কৰাটো আচলতে এটা বৰ বেলেগ ধৰণৰ অভিজ্ঞতা যেতিয়া দৈৱকী ভাৱত অভিনয় কৰোঁ তেতিয়া আপুনি আচলতে ভক্তিভাৱ আহি যায় আৰু মোৰ মা দেউতাই কয় যে ৰাসত পৰিৱেশন কৰিব পৰাটো আচলতে খুব ভাগ্যৰ কথা বুলি কয় গতিকে সেই সুযোগটো মই খুব ভালদৰে গ্ৰহণ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ